দুর্নীতি তদন্ত করক, যে দুর্নীতি তদন্ত করক, যে দুর্নীতি তদন্ত করক, তদন্ত করক, যে দুর্নীতি তদন্ত করক, যে দুর্নীতি তদন্ত করক, নল আছে, নল আছে, নল আছে, যে দুর্নীতি তদন্ত করক, যে দুর্নীতি তদন্ত করক। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে আমাৰ চন্দ্ৰপুৰ ব্লক কংগ্ৰেছৰ উদ্যোগত আমি গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সহযোগত আজি আমি এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আহিছো। আপোনালোকে সকলোৱে জানে যে বিজেপি চৰকাৰ অহাৰ পিছত ঢাক ঢোল বজাই তেওঁলোকে এখন আঁচনি আৰম্ভ কৰিছিল, যাৰ নাম আছিল জল জীৱন আঁচনি। তেওঁলোকে কৈছিল হৰ ঘৰ জল হল ঘৰ নল, কিন্তু কাৰ্যক্ষেত্ৰত হল কি? পাইপ পুতা দেখা পালো, টেংকিও কৰা দেখা পালো, ঠিকাদাৰ কিছুমানে বিলো পালে, মন্ত্ৰী কমিশ্যনটো আগতেই ললে, কিন্তু আজিলৈকে মানুহে পানী নাপালে। এই যি দুৰ্নীতি হল, কমিশ্যন ৰাজৰ অংকৰ কাৰণে এই আঁচনিখন কৰিলে, তাক আমি ধিক্কাৰ জনাইছো। আৰু এই আঁচনিখনৰ ৰূপায়ণৰ নামত যিখিনি কেলেংকাৰী হল, তাত আমি তদন্ত বিচাৰিছো। আৰু এই তদন্ত SIT দ্বাৰা নহয়, কাৰণ আপোনালোকে ইয়াৰ আগতে আমাৰ সাধাৰণ সম্পাদক স্বপন মণ্ডল ডাঙৰীয়াই কৈ গৈছে যে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গঠন কৰা SIT দ্বাৰা এই দুৰ্নীতিৰ নিকা তদন্ত নহব। গতিকে আমি এই দুৰ্নীতিৰ কাৰণে আমি CBI তদন্ত বিচাৰিছো, আৰু CBIৰ ওপৰত আমাৰ আস্থা আছে। কাৰণ আপোনালোকে অলৰেডি দেখা পাইছে, জোনমণি ৰাভাৰ ক্ষেত্ৰত SIT গঠন কৰিছিল, জুবিন গাৰ্গৰ ক্ষেত্ৰত SIT গঠন কৰিছিল। জুবিন গাৰ্গৰ ক্ষেত্ৰত যি 10,000 পৃষ্ঠাৰ যি SIT কৰিছে, সেই তদন্ত সামৰোতে কিমান বছৰ লাগে সেইটো ভগৱানে জানে। কাৰণ আদালতৰ মেৰপেচ প্ৰত্যেকটো কলমৰ ওপৰত যুক্তিতৰ্ক হ'ব, আৰু তেওঁলোকে এই বিজেপি চৰকাৰখনে দীঘলীয়া কৰাৰ ষড়যন্ত্ৰ কৰিছে। আমাক সোনকালে ন্যায় লাগে, জুবিন গাৰ্গৰ ন্যায়, মৃত্যু তদন্ত সোনকালে ন্যায় লাগে। আৰু লগতে আমি যিটো আঁচনিৰ কাৰণে আজি ধৰ্ণা কাৰ্যসূচী লৈছিলো, জল জীৱন আঁচনি, এই আঁচনি যাতে আচলতে মুখ্যমন্ত্ৰীয়ে লগে লগে আমাৰ অসমৰ মন্ত্ৰী আমাৰ জয়ন্তমল্লক পদত্যাগ কৰিবৰ কাৰণে বাধ্য কৰাব লাগে, আৰু CBI দ্বাৰা তদন্ত কৰিব লাগে। কাৰণ তেওঁলোকে যিটো ঢাক ঢোল বজাই আঁচনিখন আৰম্ভ কৰিছিল, আজি সকলো পুতুকাত ফেনত পৰিণত হৈছে, আৰু আঁচনিবিলাক চব গুৱাহাটীত হৈ পৰি আছে পথাৰে পথাৰে। তদন্ত দিব লাগে। এই জল জীৱন আঁচনি যিটো দুৰ্নীতি কৰিছে, এইটো CBI তদন্ত দিব লাগে। আৰু অসমৰ জনসাধাৰণক যিদৰে লুণ্ঠন কৰি আছে, যিদৰে অসমৰ জনসাধাৰণ অসমৰ সম্পদ যিদৰে লুণ্ঠন কৰি আছে, এই কাৰণে এই চৰকাৰক আমি ধিক্কাৰ জনাইছো। অসমৰ জনসাধাৰণে জাগ্ৰত যে ওলাই আহিছে, এই চৰকাৰক আমি ধিক্কাৰ জনাইছো যে জল জীৱন আঁচনিৰ যি দুৰ্নীতি অতি শীঘ্ৰে CBI তদন্ত দি ইয়াক যিসকল নেকি দুৰ্নীতি কৰিছে, দুখী হৈছে, আজি জল জীৱনৰ যিজন মন্ত্ৰী, তেওঁ জানেই তেওঁ গৰু চুৰ বন্ধ ৰেকৰ্ড আছে। আজি জল জীৱনৰ মন্ত্ৰীয়ে যেনেকুৱা ধৰণৰ সাধাৰণ ফিৰগাই কেইটাক লোক সামৰিব পৰা নাই, সেইকেইটাক তেওঁ চুৰ কৰিছে, চলে বলে তেখেতসকলৰ নামত ফাৰ্মত লৈছে গৰু চুৰ বুলি তেওঁ খ্যাত। সেই মন্ত্ৰী আজি জল জীৱন আঁচনিৰ নামত যি হাজাৰ হাজাৰ কোটি টকা দুৰ্নীতি কৰিছে, ইয়াক আমি তদন্ত বিচাৰিছো, আৰু উচিত তদন্ত কৰি দোষী শাস্তি পোৱাটো আমি অসমৰ জনসাধাৰণে, কংগ্ৰেছ পাৰ্টীয়ে, কংগ্ৰেছৰ কৰ্মকৰ্তাসকল আৰু প্ৰত্যেকজন কংগ্ৰেছৰ কৰ্মকৰ্তাই অসমৰ জনসাধাৰণক হৈ মাত মাতি আছে। অসমৰ জনসাধাৰণৰ কাৰণে আমি ৰাস্তাত ওলাই আহিছো, আমি জনসাধাৰণৰ কাৰণে চিঞৰি আছো। আমি জনসাধাৰণ ন্যায় যেতিয়ালৈকে নাপায়, তেতিয়ালৈকে আমি কংগ্ৰেছ কৰ্মী কেতিয়াও ক্ষান্ত নহওঁ। গতিকে আমি CBI তদন্তটো আমি বিচাৰিছো। বহিৰাগত যিবিলাক গোষ্ঠী, ঠিকাদাৰ গোষ্ঠী আছে, তেওঁলোকৰ ৰঙা দলিচা পাতি দিছে, আৰু যিখিনি স্থানীয় আমাৰ ইয়াতে ঠিকাদাৰ আছিল, তেওঁলোকৰ পৰা বৃহৎ সংখ্যক পইচা কমিশ্যন লৈ তেওঁলোকক কাম আবদ্ধন কৰি আজিলৈ তেওঁলোকক পইচা দিব পৰা নাই। তেওঁলোকক পেটে হাতে মাৰাৰ যি চক্ৰান্ত কৰিছে, সেই প্ৰতিবাদত আমি আজি ৰাস্তাত নামিব লগা হৈছে। তেওঁলোকে ঘৰে ঘৰে জল দিম বুলি কৈছিল, আজি পৰ্যন্ত এইটো দি খোৱা পানী ৰাইজে পোৱা নাই। সেইকাৰণে আজি আমি প্ৰতিবাদ কৰিছো। আৰু যিহেতু ঠিকাদাৰৰ পইচা তেওঁলোকে, আমি গম পোৱা মতে কেন্দ্ৰীয় চৰকাৰৰ পৰা পইচাবিলাক আমি বিভিন্ন ঠিকানত তেওঁলোকে খৰচ কৰিছে, ঠিকাদাৰে তেওঁলোকৰ প্ৰাপ্য পইচাবিলাক এতিয়াও পোৱা নাই। এই ক্ষেত্ৰত আমি উচিত তদন্ত বিচাৰিছো, আৰু উচিত তদন্ত মানে আমি SIT তদন্ত বিচাৰা নাই, আমি CBI তদন্ত বিচাৰিছো এই ক্ষেত্ৰত।